যাব আৰু সেইটোতো কোনো দবা আছে সেইটো পানীটো পূৰা সোমাই যাব আমি এইটো চাৰি মাটিটো পাহিব নাপাওঁ আহি মানুহৰ মন পিছফালে সেইটো পিছফালে অংগনবাড়ী সভাপতি মহোদয়, আমাৰ মাজত উপস্থিত ৰাইজগড়ৰ সন্মানীয় উপদেষ্টা মহোদয়, আমাৰ মাজত উপস্থিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঋতু মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক সঞ্জীৱ বড়ো ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় বুথৰ সন্মানীয় সভাপতিসকল, আমাৰ মাজত উপস্থিত আমাৰ এই অঞ্চলৰ মোৰ ক্লাবৰ সন্মানীয় বিষয়ববীয়াসকল, মিলনপুৰ ক্লাবৰ সন্মানীয় বিষয়ববীয়াসকল, উপস্থিত ৰাইজ, আপোনালোক আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পিছফালে শুনি আছেনে? মাত্ৰ অলপ সৰু হৈছে, ঠিক আছে। আজি মোক দাদাহঁতে একচুৱেলি মোক আজিৰ পৰা 4 দিন আগতে মোক লগ কৰিলে আৰু ক'লে যে আমাৰ যিটো ক্লাব ঘৰটো অত্যন্ত বেয়া এটা পৰিৱেশত আছে আৰু আমাৰ আই মাতৃসকলৰ কিবা কিবি অভাৱ অভিযোগ আছে, এইখিনি শুনাৰ কাৰণে আপুনি এবাৰ আমাৰ গাঁৱত যাব লাগে। আৰু তেতিয়া মই ক'লো যে ঠিক আছে, যিহেতু নৱবৰ্ষ আই মাতৃসকলক লগ পাব লাগে এবাৰ আৰু আমাৰ গাঁৱৰ জ্যেষ্ঠসকলক লগ পাব লাগে, আৰু সেইটো কাৰণে মই তাৎক্ষণিকভাৱে আজি আহিম বুলি মই ক'লো আৰু এইটো কাৰণে সেইকাৰণে আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। দাদাহঁতৰ লগত ইতিমধ্যে মোৰ প্ৰাৰম্ভিক কথা কিছু আলোচনা হ'ল। বিশেষকৈ আমাৰ এই মিলনপুৰ গাঁওখন, আমাৰ এই গাঁওখন মালিয়াটাৰ গ্ৰাম পঞ্চায়তৰ অধীনত আমাৰ 1980 চনৰ অলপ আগৰ পৰাই একচুৱেলি বিভিন্ন স্থানৰ পৰা আমাৰ ৰাইজ আহি ইয়াতে বসতি কৰাৰ আৰম্ভ কৰিছিলে আৰু কিন্তু আমাৰ পলাকবাৰী সমষ্টিৰ হৈ গোটেইখিনি, আমাৰ ইয়াতে বেলেগৰ মানুহ অহা নাই, আমাৰ নিজৰ মানুহখিনি ইয়াতে বিভিন্ন স্থানৰ পৰা আহি ইয়াতে বসতি কৰা হ'ল। আৰু তাৰপিছতে আমাৰ সকলোৱে মিলি পেলাই আমাৰ গাঁওখনৰ যিটো একতা, এই একতাটো আমি সকলোৱে মিলি আমাৰ আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু আমাৰ ইয়াতে বিশেষকৈ আমাৰ যুৱকসকল আৰু জ্যেষ্ঠসকল সকলোৰে মিলা প্ৰীতিত প্ৰত্যেকটা অনুষ্ঠান অত্যন্ত সাফল্যমণ্ডিত হয়। ইয়াতে হোৱা সুঁৱৰি উৎসৱেই হওক, বিহু উৎসৱেই হওক আৰু বিভিন্ন অনুষ্ঠান, জুবিন গাৰ্গৰ অনুষ্ঠানো এটা আয়োজন কৰা গৈছিলে সন্মানীয় আমাৰ শিল্পী, সকলোৰ অনুষ্ঠানবিলাক অত্যন্ত ধুনীয়াকৈ নিয়াৰিকৈ সকলোৰে সহযোগত ইয়াতে পালন কৰা হয়। আৰু কিন্তু কথাটো এনেকুৱা ধৰণৰ যে বিভিন্ন অনুষ্ঠান ইয়াতে আয়োজন কৰা হয়, কিন্তু আমাৰ যিটো মুখ্য ঘৰ, য'ৰ পৰা আমি সকলোৱে ইয়াতে চিন্তা চৰ্চা কৰোঁ বহি পেলাই, এই মুখ্য ঘৰটো অলপমান আমাৰ বহুদিন আগতে নিৰ্মিত আৰু কিন্তু তাৰ সম্পূৰ্ণ এতিয়ালৈ হোৱা নাছিলে, আৰু সেইটো কাৰণে দাদাহঁতে মোক ক'লে আৰু সেইটো কাৰণে মই মোৰ ফাণ্ডৰ পৰা মই দাদাহঁতক ক'লোঁ যে মই ইতিমধ্যে সুধিছিলোঁ যে 1 লাখ টকা এটা দৰকাৰ ইনিচিয়েলি। চ' এই 1 লাখ টকাটো মই আজিয়ে চেংচন কৰিলোঁ, এইটো আপোনালোকক মই ঘোষণা কৰিলোঁ। আৰু নিৰ্মাণ কাৰ্যটো আমাৰ এই সপ্তাহৰ ভিতৰতে যাতে আৰম্ভ কৰিব পাৰি। আধা ঘণ্টা মই নকৰোঁ, অপেনিঙত আহিম আৰু তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে। চেণ্টাৰটো আমাৰ অকণমান মাজতে মাটি ক্লিনটোৰ কাৰণে মাটি দিবৰ কাৰণে মাটি নাছিলে। মাটি অহা 16 তাৰিখে প্ৰায় আমাৰ 35,000 মহিলা এই 10,000 টকাটো আমি দিম অহা আৰু সৰু হাত চাপৰিটো মোৰ কাৰণে